আজি আকৌ যাম মেঘালয়ৰ ফালে আপোনালোকক মেঘালয়ৰ কিবা এটা স্পেচিয়েল জাগা দেখাম বিকাশ ব্ৰ আপোনালোক সকলোৱে চিনি পায় আই লাভ ট্ৰেভেল এণ্ড ফুডৰ তেওঁ আহি তলত ৰখি আছে মানে আমাৰ ৰুমৰ তলত ৰখি আছে মই পুৰা ৰেডি হৈ ল'লোঁ যিহেতু মেঘালয়ৰ ফালে যাম অলপমান ঠাণ্ডা আছে তো বিকাশ ব্ৰ আহি পাইছে ঠাণ্ডাৰ ল'বৰ কাৰণে মই ইয়াক ল'ব আহিছোঁ ৰুমৰ সন্মুখত মানে ঠাণ্ডাৰ কাৰণে হেলমেট লৈ লৈছোঁ কিন্তু এতিয়া ৰ'দৰ পৰা বাচিবলৈ ফাৰ্ষ্ট টাইম হেলমেট লৈ লৈছোঁ এণ্ড ছেফটিৰ কাৰণে ছেফটিৰ কাৰণে আৰু আমি যাম নংক্লিম ৱাইল্ড লাইফ চেঞ্চুৰী বহুতে কৈ আছিল মানে জাগাটো ধুনীয়া নতুন মেঘালয়ত আছে ইয়াৰ পৰা 40 কিলোমিটাৰ মান হ'লেও হিল এৰিয়া চ' 1.5 ঘণ্টামান লাগিব চাগে আমাৰ যাওঁতে 1 ঘণ্টা 1.5 ঘণ্টামান লাগিব গুৱাহাটীৰ পৰা মোটামুটি 25 কিলোমিটাৰ মান আহিলোঁ আৰু 15 কিলোমিটাৰ মান যাব লগা আছে আৰু এনেকুৱা এটা জাগা পালোঁ মানে ভাবি আছোঁ যে এইখিনিতে যদি মোৰ ঘৰে হ'লে হেল্ল' নমস্কাৰ সালাম আলাইকুম এণ্ড ৱেলকাম বেক টু দি চেনেল এভৰিৱান তো বিকাশ ব্ৰ পুৰা ড্ৰাইভ কৰি আছে মই আজি বিন্দাছ পিছফালে বহি আছোঁ ফাৰ্ষ্ট মানে আহোঁতে আমাৰ ঘৰৰ পৰা দেৰি হ'ল মই আহিলোঁ ইয়াৰ ঘৰত 12টা বজাত আহি পালোঁ ইয়াৰো অলপমান কাম আছিল সেইকাৰণে অলপ দেৰি হ'ল এতিয়া আমি মেইন যোনটো জেগাত যাই আছোঁ সেইটো জেগা চাব পাওঁ নে নাপাওঁ নাজানো কিন্তু যাম আৰু গেটটো হ'লে আপোনালোক এইফালে মজা জেগা মানে আহোঁতে অলপমান দেৰি হৈ গ'ল ৰাতিপুৱা আহিলে আৰু এইফালে ট্ৰাকবিলাক আছে এইবিলাকে মানে মস্ত ডিষ্টাৰ্ব দিয়ে এটা ইণ্টাৰেষ্টিং কথা হ'ল এইবিলাক যাওঁতে আপুনি ৰাস্তাত যাওঁতে ৰাস্তাৰ মাজত এনেকুৱা কিছুমান দোকান পাব যিবিলাক দোকানত আপোনাৰ কল কমলা বা বহুত কিবা কিবি আপুনি খাব পাব মানে ৰাস্তাত বাইক চলাই যাওক বাইক লৈ জাৰ্ণি কৰি থাকক বা গাড়ীত গৈ থাকক আৰু এনেকুৱা খোৱা বস্তু পাই থাকিব আৰু মানে বিন্দাছ খাই থাকক মানে কিবা এটা আমেজিং মজা লাগিব এনেকৈ বিন্দাছ জাৰ্ণি কৰি আছোঁ মানে গৈ আছোঁ আৰু গৈ থাকোঁতে এনেকৈ খোৱা বস্তু পাইছোঁ আৰু খোৱা বস্তু যদি নাখাওঁ কথাটো কেনেকুৱা হয় তো আমি লৈ ল'লোঁ কল মানে 20 টকাত 3টা কল চ' এইফালে কথা পাতিলোঁ মানে কলবিলাক মানুহবিলাকে নিজৰ ঘৰৰ পৰা আনিছে বা এইবিলাক খোৱা বস্তুবিলাক বেলেগ যিবিলাক বস্তু আছে চব নিজৰ ঘৰৰ পৰা আনিছে গুৱাহাটীৰ পৰা 25 কিলোমিটাৰমান অহাৰ পিছত আপুনি ৰাইট ছাইড ল'ব লাগে আৰু ৰাইট ছাইড লোৱাৰ পিছত মানে পাহাৰৰ ওপৰফালে উঠি আহিব লাগে আমি প্ৰায় পাহাৰৰ ওপৰফালে প্ৰায় 5 কিলোমিটাৰমান উঠি আহিলোঁ আৰু পাহাৰৰ ওপৰত পুখুৰী মানে ভাবকচোন এটা কথা পাহাৰৰ ওপৰত পুখুৰী হয়তো বহুতে গমে নাপায় বা বহুতে নাজানে এইখিনি যাওঁতে আমি বহুত কেইজনক সুধিলোঁ কিন্তু ইয়াৰ লোকেল মানুহবিলাকেও গম নাপায় যে ইয়াতে তেনেকুৱা এটা জাৰ্ণি বা তেনেকুৱা এটা পিকনিক প্লেচ বা এনেকুৱা এটা ঠাই আছে তো আপোনালোক যদি আহে নিশ্চয় ভাল পাব এনেকুৱা জাগা আৰু আমি এইফালে গৈ আছোঁ মানে গুগল মেপে আমাক যিফালে লৈ যাই আছে আমি সেইফালে গৈ আছোঁ নাজানো গুগল মেপে আমাক ধোকা দিব নে গুগল মেপে আমাক কি কৰিব ব্ৰ কি ক'বা গুগল মেপে নিশ্চয় ধোকা নিদিয়ে মই যিমান দূৰ জানো যাই আছোঁ এতিয়া তাৰলৈকে নংক্লিমলৈকে গৈ আছোঁ কিন্তু ধুনীয়া লাগিছে ৰাস্তাটো বহুত ধুনীয়া আৰু চবতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল যে পাহাৰৰ ওপৰত এইফালে দি আমি আহিছিলোঁ আৰু এনেকৈ এইফালে দি আহিছোঁ মানে এটাই ৰাস্তা আৰু বেলেগ ৰাস্তা নাই চ' আৰু এইফালে মানে কলৰ খেতি মানে চাব পাৰে আৰু এনেকুৱা এটা মজা আমেজিং প্লেচ একদম ৱাও এছম মানে এটাই শব্দ আহে ৱাও বিগ ধোকা অফ দ্য ইয়াৰ মানে আমাক গুগল মেপে একদম ডাঙৰ এটা ধোকা দি দিলে এনেকুৱা এটা জাগা আপুনি ভাবক এইখিনি জাগা আৰু মানে একদম পুৰা জংঘল টাইপ আৰু আণ্ডাৰ টাইপ আৰু ইয়াতে অহাৰ পিছত যিবিলাক মানুহ দেখা পাওঁ মানে একো নাই ৰাস্তাৰ মাজতে কিছুমান মানুহ ৰখি আছে হাতত মস্ত ডাঙৰ ডাঙৰ দা লৈ মানে কিবা সুধিলে হা এনেকৈ আহে মানে মস্ত ভয় লগা হয় আৰু তাৰপিছত গুগল মেপ ঘাটিয়া মানে এনেকুৱা আমাক ৰখিছোঁ দুজনমান জেগাত সুধিলোঁ মই যে ভैया ইধৰ কাহা যাতা হে সুধিলোঁ মই ৱাইল্ড লাইফ চেঞ্চুৰী এনে কথা কেমেৰা পিনি চাই আছে আৰু পুৰা মানে দাচা লৈ কিনে কিয় বুজি নাপায় মানে হিন্দী বুজি নাপায় ইংলিছো বুজি নাপায় অসমীয়াটো ক'ত বুজি পাব এনেকুৱা আৰু গুগল মেপ ঘাটিয়া মানে আমাক মস্ত এটা ঘাটিয়া এক্সপিৰিয়েঞ্চ দিলে মানে আমাক ডাঙৰ ধোকা এটা দিলে ৰাস্তাত যাই আছোঁ মাজতে মানে যিখিনি দেখুৱাব লাগে যেনেকুৱা ডিৰেকশ্যন দিছে আমাক তেনেকৈ গৈ আছোঁ ৰাস্তাৰ মাজতে মানে ৱেলকাম টু অমুক এনেকৈ দি দিলে মানে এটা মস্ত ডাঙৰ ধোকা চ' এইফালে যদি আপোনালোক আহে তেতিয়াহ'লে অকলে কেতিয়াও নাহিব চাওক না এনেকুৱা একদম মানে মস্ত ভয় লগা জাগা আৰু চ' চাওক কি হয়
মানে কথাটো এনেকুৱা হৈছে যে এতিয়া আমি না ৰিটাৰ্ণ যাব পাৰিছোঁ না আগলৈকে যাব পাৰিছোঁ মানে না ৰিটাৰ্ণ গ'লে মানে একদম বেকাৰ না আগলৈকে গ'লে জিৰো একো নাপাম কিবা এটা মানে কনফিউজ তথাপিও আমি আগলৈকে যাম আৰু অলপমান যাই চাওঁ আৰু 5 কিলোমিটাৰমান খুব বেছি নে কি কোৱা ব্ৰ আৰু 5 কিলোমিটাৰমান আমি 5 কিলোমিটাৰমান যাম যদি একো নাপাওঁ তেতিয়াহ'লে চৰি ব্লগটোত তেনেকুৱা একো দেখুৱাব নোৱাৰিম আৰু যদি 5 কিলোমিটাৰলৈকে যাই কিবা এটা পাওঁ তেতিয়াহ'লে নিশ্চয় আপোনালোকক দেখুৱাম অভিজিত নীলোৎপলৰ নিচিনা হৈ গ'ল সঁচাকৈ আমাৰ ভয় লাগি আছে মোৰো ভয় লাগি আছে কিন্তু অলপ অলপ ভয়টো লাগি তো আগতে যিখিনি ভয় লাগিছিল মানে 5-6 কিলোমিটাৰ জাগা মস্ত ভয় লাগিছিল তাৰে মানুহবিলাকো অলপমান আজব টাইপ কথা কয় মানে আজব টাইপ ৰিয়েক্ট কৰিলে কিন্তু ইয়াতে আহি কেইজনমান অসমীয়া কথা কোৱা মানুহ লগ পালোঁ বা ইয়াৰে মানুহবিলাক বহুত ভাল ইয়াৰে পৰিৱেশটো আপোনালোকে চাব পাৰে তো ব্ৰ বহুতখিনি আহিলোঁ এতিয়া বোলে অলপ চাহ খাই লওঁ নে কি খাই লওঁ এতিয়া আমি তো চাহ তাহ খাই ল'লোঁ এইফালে দলংখন আছে চ' বলক দলংখন চাই আহোঁ মানে দলংখনৰ মাজৰ পৰা নদীখন কেনেকুৱা দেখি সেইখন চাই আহোঁ মানে পাহাৰৰ ওপৰত দলং পাহাৰৰ ওপৰত নদী ৱাও যদি ইয়াতে থাকিব বিচাৰে আপুনি ৰাতি হৈ গ'ল আমাৰ আহোঁতেও দেৰি হৈ গ'ল ওলাওঁতে দেৰি হ'ল মানে ইয়াতে যদি আপুনি থাকিব বিচাৰে তেতিয়াহ'লে নংপুৰ পৰা আপুনি কাগজ বনাই আনিব লাগে আৰু IB মানে মানুহবিলাকে কি কৈ আছে একচুৱেলি মানে আমি কি কৈ আছোঁ তেওঁলোকে বুজিব পৰা নাই মানে আমাক বুজাব পৰা নাই আমি কি জানিব বিচাৰিছোঁ তেওঁলোকে কিবা উল্টা পাল্টাও হৈ আছে মানে কথাবিলাক মানে আমি যিটো কওঁ তেওঁলোকে তাৰ উল্টাটোহে এনচাৰ দিয়ে আমি ইয়াতে এনেকুৱা কিবা চাব লগা ঠাই আছে নেকি সুধোঁ তেওঁলোকে ৰাতি থাকিম নেকি সেইটোহে বুজি পায় বা তেনেকুৱা কিবা মানে না অসমীয়া বুজি পায় না হিন্দী বুজি পায় না ইংলিছ বুজি পায় তথাপিও এজন দুজন যি অসমীয়া বুজি পোৱা মানুহ পাওঁ তেওঁলোকেও ইমান নাজানে বা তেনেকুৱা হ'ল আৰু তথাপিও ইয়াতে যিখিনি জাগা বহুত বঢ়িয়া পাহাৰৰ ওপৰত এইখিনি চ' পাহাৰৰ ওপৰত নদী ফাৰ্ষ্ট টাইম দেখা পাইছোঁ এনেকুৱা ধৰণৰ পৰিৱেশ তাতে মানুহবিলাকে আমাক যিটো এড্ৰেছ দিলে যিখন ৰাস্তাৰ কথা ক'লে সেইখন ৰাস্তা হ'ল এইখন ৰাস্তা মানে আমি এইখন ৰাস্তাৰে আহিলোঁ চ' এইফালে যাম বুলি আহিছিলোঁ কিন্তু মানে মানুহবিলাকে যিটো এড্ৰেছ দিলে যিটো ৰাস্তাৰ কথা কৈ দিছিলে সেইটো হ'ল এইটো ৰাস্তা চ' তাতে লিখা আছে IB লাইলাদ বুলি লিখা আছে আৰু এইটো হ'ল ৰাস্তা আমি এইটো ৰাস্তাৰে অলপখিনি যাই চাম মানে অলপখিনি যাম নে কি কোৱা ব্ৰ ৰাতি হৈ গ'ল অলপ আন্ধাৰ হৈ গ'ল তথাপিতো আহিছোঁ যিহেতু অকণমান এইখিনি জাগা চাই যাম আৰু ইমানখিনি কষ্ট কৰি আহিছোঁ চ' এইটো ৰাস্তাৰে অলপমান যাই চাওঁ ৰাস্তাটো অলপমান ভয়ানক দেখা গৈছে তথাপি আমি অলপমান যাম মানে মস্ত ভয়ানক জাগা আৰু একদম মানে পুৰা আন্ধাৰ হৈ গৈছে আমি গাড়ীৰ লাইটো জ্বলাই লৈছোঁ চ' এটা জীপ গাড়ী লগ পালোঁ মানে জীপত পুলিচৰ নিচিনা মানুহ কেইজনমান যাই আছিল আৰু ইহঁতক সুধিলোঁ যে ইয়াতে যাব পাৰিম নেকি তেওঁলোকেতো ক'লে যে যাব পাৰিবা কোনো প্ৰব্লেম নাই বাট যেনেকুৱা জাগা আপোনালোকে চাব পাৰে একদম পুৰা আন্ধাৰ হৈ আছে পুৰা মানে একদম পুৰা ভয়ানক জাগা আৰু চ' চাওঁ আগত কি হয় মানে কিবা এটা ভয় লাগিছে মানে লাইফত ফাৰ্ষ্ট টাইম জাৰ্ণি কৰি এনেকুৱা এটা কিবা এটা ফিল আহি আছে বেলেগ মানে অলপমান ভয়ানক ফাৰ্ষ্ট টাইম লাইফত ভয় লাগি আছে মানে এনেকুৱা জাগা এটাত একদম যাওঁ পুৰা আন্ধাৰ মানে নাজানো কি আছে আগৰ ফালে কিমান দূৰ যাব লাগিব কি আছে একো ডেষ্টিনেশ্যন নোহোৱাকৈ যাই আছোঁ চ' এইফালে আহিলোঁ ভিতৰৰ ফালে প্ৰায় 2 কিলোমিটাৰমান আহিলোঁ কিন্তু অহাৰ পিছত ইয়াতে অফিচ এখন পালোঁ অফিচৰ পৰা আমাক কৈছে যে ভিতৰৰ ফালে যাব নোৱাৰিম বা ভিতৰৰ ফালে কেমেৰা বা ফটো বা মানে মানুহো যাব নোৱাৰিম যাব হ'লে মানে পাৰ্মিশ্যন লৈ আহিব লাগে মোৰ পাৰ্মিশ্যন লাগে যিহেতু আমি পাৰ্মিশ্যন অনা নাই চ' ভিতৰৰ ফালে যাব নোৱাৰিলোঁ আৰু আমাক কেমেৰা বা ফটো একো কৰিব নিদিলে মানে থাকিব হ'লে পাৰ্মিশ্যন লাগে চব পাৰ্মিশ্যন লাগে চ' ইয়াতে গভৰ্ণমেণ্টে যেনেকৈ পাৰ্মিশ্যন দিছে বা গভৰ্ণমেণ্টে যেনেকৈ ৰুল ৰেগুলেশ্যন বনাই দিছে তেওঁলোকেতো মানিবই লাগিব মানে গুগলত যেনেকৈ দেখুৱাইছিল মানে যি দেখুৱাইছিল যিমান ফটো দেখুৱাইছিল তাতে ইয়াতে একোৱে নাপালোঁ হয়তো আছিলে বহুত কিবা আছিলে মানে গুগলত যেনেকুৱা দেখুৱাইছিল তো তেনেকুৱা একো এটা দেখা নাপালোঁ কাৰণটো হ'ল যে আমি আহোঁতে বহুত বেছি দেৰি কৰি দিলোঁ আমি পাৰ্মিশ্যন লোৱা নহ'ল নেক্সট টাইম কেতিয়াবা আকৌ আহিম একদম থাকাকৈ আহিম পাৰ্মিশ্যন লৈ আহিম तो याते दादाजनक लग पालो दादाजने हम लोगों को बताया कि क्या हुआ हम लोगों को परमिशन लेके आना था लेकिन हम लोग ने नहीं ले आया तो ভিডিওটোত নিশ্চয় আপোনালোকে একো ভাল কিবা এটা দেখা নাপালে ভাবিছিলোঁ বহুত কিবা এটা দেখুৱাম ৰাতিও হৈ গ'ল চ' এতিয়া আৰু দেৰি নকৰোঁ ভিডিওটো যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু আপোনালোক যদি আহে বা কোনোবা যদি আহিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব যে আপোনালোক কেনেকৈ আহিছিল ক'ৰ পৰা পাৰ্মিশ্যন লৈছিল সকলোবোৰ কথা নিশ্চয় জনাব